নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰ শিতানটিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ পোৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ, গুড মৰ্নিং। প্ৰতিদিনৰ দৰে আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিম গ্ৰহগতি সম্পৰ্কতে। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: বুধ বহি আছে মিথুন ৰাশিত, আজি মংগল বহি আছে বৃষ ৰাশিত, আজি বৃহস্পতি আৰু ৰবি কৰ্কট ৰাশিত, শুক্ৰ লগ্ন কেতু সিংহ ৰাশিত বহি আছে, আজি চন্দ্ৰ বহি আছে বৃশ্চিক ৰাশিত, শনি মীন ৰাশিত বহি আছে, ৰাহু কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপোনাৰ বাধা বিঘিনি বেছি থাকিব, গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটা গল্ডেন টপাজ। এই ৰত্নটি আপুনি সোঁহাতৰ ইণ্ডেক্স ফিংগাৰত পিন্ধক, বৃহস্পতিবাৰ দিনটো পালন কৰক। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল ক'ম। কাপছ এণ্ড পেণ্টাকলছ, এই দুখন কাৰ্ড মতে যিসকলে এৰিছ আজি বিভিন্ন ধৰণৰ ক্ষয় ক্ষতিৰ দিশ দেখুৱাই আছে, কিন্তু আল্টিমেটলি সফলতা আহিব। পৰিয়ালত সুসংবাদ প্ৰাপ্তি, অযথা খৰচা পাতিৰ পৰা বিৰত থাকক। আজি শিক্ষাৰ ক্ষেত্ৰত শুভ ফল লাভ। শনি মন্দিৰত আহঁত গছৰ তলত, শনি মন্দিৰত নতুবা আহঁত গছৰ তলত 9 গছিমান চাকি জ্বলাওক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। টৰাছ, ছৰ্ডছ এণ্ড কাপছ, কৰ্মব্যস্ততা বৃদ্ধি পাব, সহকৰ্মীৰ সৈতে বিবাদ। আজি কথা বতৰাত সংযত হওক, শত্ৰুক লাই নিদিব। বিদ্যাত শুভ ফল, দাম্পত্যত মধ্যম ফল, আৰ্থিক দিশত লাভৱান হ'ব। ব্লু কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নাম্বাৰ 8। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, কিন্তু তাৰ পূৰ্বে জানিব বিচাৰিম আজিৰ দিনটোৰ জাতক জাতিকাসকলৰ শুভ কৰ্ম আৰু যাত্ৰা সম্পৰ্কে। হয়, আজি 26 জুলাই 9 শাওণ। আজি তিথি শুক্লা দ্বাদশী, ইন্দ্ৰযোগ, বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, জ্যেষ্ঠা নক্ষত্ৰ, দেৱালীগণ। আজি যাত্ৰা নাই, দিনদগ্লা দুখ আছে। আজি শুভকৰ্ম গৰ্ভাধান, আৰোগ্যস্থান, দীক্ষা আদি। আজিৰ দিনটোত পুৰৈ শাক খোৱা নিষেধ আৰু প্ৰায়শ্চিত্ত নকৰিব। এতিয়া আকৌ ৰাশিফললৈ। ছৰ্ডছ এণ্ড পেণ্টাকলছ, মিথুন ৰাশিলে জেমিনি, বিভিন্ন ধৰণৰ স্থান দৰ্শন কৰাৰ সুযোগ পাব। মানসিক অশান্তি থাকিব। আজি ধৈৰ্য ধৰিব লাগিব। আয় ব্যয় সমান হ'ব। দাম্পত্যত মধ্যম ফল। গা ধোৱাৰ পানীত আজি অলপ হালধি মিক্স কৰক আৰু গা ধোৱক, ভাল হ'ব। য়েলো কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 2। ছৰ্ডছ এণ্ড ছৰ্ডছ, কৰ্কট ৰাশি, কেঞ্চাৰ, মনলৈ কোনো দুশ্চিন্তা আহিব পাৰে। সন্তানৰ পৰা সুখ প্ৰাপ্তি, দাম্পত্যত সুখ। আজি সামাজিক দিশত পদোন্নতি। গোল্ডেন কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নাম্বাৰ 6। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফললৈ যোৱাৰ পূৰ্বে এই মুহূৰ্তত এখন চিঠি হাতত ল'ব বিচাৰিছোঁ। চিঠিখনত এজনে লিখিছে যে টকা পইচা অৰ্জন কৰিবলৈ শাওণ মাহত কি কৰিব লাগিব সেই বিষয়ে কিছু জানিব বিচাৰিছে। হয়, শাওণ মাহত একচুৱেলি টকা পইচা অৰ্জন কৰিবলৈ হ'লে কেৱল টকা পইচা বুলি নহয়, স্বাস্থ্য পাতি, বিবাহত যদি বাধা থাকে, বিভিন্ন ধৰণৰ ক্ষেত্ৰত আপুনি কিছুমান কাম কৰিব পাৰে। যেনে আপুনি সদায়, কেৱল সোমবাৰ বুলি নহয়, শাওণৰ সোমবাৰ বুলি নহয়, সদায় 108টামান বেলপাত শিৱলিংগত গাখীৰৰ সৈতে আপুনি দিয়ক, তেতিয়া সকলো ধৰণৰ অশান্তি আদি দূৰ হ'ব। শাওণ মাহত সদায় শিৱলিংগত জালুক, তিল, মৌ আদি দি পেলাই অভিষেক কৰিব লাগে আৰু শিৱ চালিচা পাঠ কৰিব লাগে। লগতে ৰুদ্ৰাক্ষৰ মালাডাল পিন্ধি ৰাখক আৰু সেই মালাডালত যিমানবাৰ পৰা যায় হৰ হৰ মহাদেৱায় নমঃ বুলি আপুনি মন্ত্ৰোচ্চাৰণ কৰক, তেতিয়া সন্তান সুখ লাভ কৰিব পাৰিব। দেখাত বেমাৰ আজাৰ থাকিলে দূৰ হ'ব। শাওণ মাহত বগা তিল যদি আপুনি অৰ্পণ কৰে তেতিয়াও কিন্তু বেমাৰ আজাৰ দূৰ হয় আৰু মনৰ অশান্তি দূৰ হয়। সদায় মনত ৰাখিব, ৰূপৰ পাত্ৰত যদি আপুনি গাখীৰ পানী দিব পাৰে তেতিয়া বেছি ভাল। শিৱলিংগত ৰূপৰ ঘটি পোৱা যায়, তাতো আপুনি কৰিব পাৰে, কিন্তু তামৰ ঘটিত গুৰুত্ব নিদিব, তামটো আপুনি ইউজ নকৰিব। ধন্যবাদ। নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ যথেষ্টখিনি উপকৃত হ'ব। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, পেণ্টাকলছ এণ্ড ছৰ্ডছ, সিংহ ৰাশি। আজি যাতায়াতৰ ক্ষেত্ৰত সাৱধান হ'ব। বিবাহৰ ক্ষেত্ৰত আজি শুভ যোগ। পেটৰ সমস্যাই দেখা দিব পাৰে। আজি ধ্যান কৰক। আৰ্থ সামাজিক দিশত মধ্যম ফল। আজি বিচনাৰ চাৰিওফালে কৰ্পূৰ ৰাখক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, গ্ৰীণ কালাৰো লাকি, লাকি নাম্বাৰ
1 এতিয়া আহিছোঁ কন্যা ৰাশিলৈ পেণ্টাকুলছ এণ্ড পেজ অফ ওৱান্স আজি ঘনিষ্ঠজনৰ আগমন হ'ব পাৰে ঘৰখনত পৰিয়ালৰ শান্তিৰ পৰিৱেশ আজি প্ৰয়োজনতকৈ বেছি আনক বিশ্বাস কৰি নল'ব বিদ্যাৰ্থীসকলে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিব লাগিব আজি ৰেড কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 8 তুলা ৰাশি ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে কৰ্মত আনৰ পৰা সহযোগ পাব আজি ব্লাড প্ৰেছাৰ থাকিলে সাৱধান হওক স্বাস্থ্যৰ প্ৰতি সচেতন হওক বিদ্যা শিক্ষাত শুভ ফল লাভ আজিৰ দিনটোত সুন্দৰকাণ্ড বা হনুমান চালিচা পাঠ কৰক ভাল হ'ব পাৰ্পল কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 5 বৃশ্চিক ৰাশি পেণ্টাকুলছ এণ্ড কাপছ স্কৰপিঅ' আজি শিক্ষাৰ ক্ষেত্ৰত শুভ দিন শিক্ষাৰ্থীসকলে উচ্চ শিক্ষাৰ সুযোগ লাভ কৰিব পাৰিব আজি প্ৰেমত সমস্যা থাকিব বুজাবুজিৰ মাজেৰে সিদ্ধান্ত ল'ব পাৰিব মেৰুন কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নম্বৰ 9 দাদা বিষয় সন্দৰ্ভত জানিব বিচাৰিম যিহেতু আপুনি প্ৰতিদিনে একোটিকৈ খুব সুন্দৰ বিষয় আগবঢ়াই আমাৰ দৰ্শকসকলৰ বাবে আজি কেনেধৰণৰ বিষয় আগবঢ়াব বিচাৰিব হয় আজি কম মহামৃত্যুঞ্জয়ী মন্ত্ৰ মহামৃত্যুঞ্জয়ী কবচ শাওণ মাহত যদি আপুনি মহামৃত্যুঞ্জয়ী মন্ত্ৰ মাতে আৰু মহামৃত্যুঞ্জয়ী কবচ ধাৰণ কৰিব পাৰে তেতিয়া কিন্তু অতি শুভ কাৰণ শিৱৰ মাহ আপুনি ব্ৰহ্ম মুহূৰ্তত উঠিব একেবাৰে পুৱা ভাগত আৰু শিৱৰ মন্ত্ৰ মাতক পাৰিলে মহামৃত্যুঞ্জয়ী যা যজ্ঞ আদি কৰি এই মাহত যদি আপুনি এই কবচ ধাৰণ কৰিব পাৰে তেতিয়া অতি শুভ শাওণ মাহত আপুনি উপবাসত থাকি সাত্বিক আহাৰ গ্ৰহণ কৰক আৰু পাৰিলে আপুনি ফল মূল গাখীৰ দৈ পনীৰ অন্যান্য দুগ্ধজাত সামগ্ৰী আদি খাব পাৰে তেতিয়া বেছি ভাল শাওণ মাহত যদি মিঠা আলু খায় আৰু কল খায় তেতিয়া অতি শুভ ফল পোৱা যায় শাওণ মাহত সাধাৰণতে মাছ মাংস কণী আদি আমিষজাতীয় খোৱা খাদ্য বৰ্জন কৰিব লাগে যিকোনো ধৰণৰ বগা নিমখ মদ ধপাত আদি বৰ্জন কৰিব লাগে পাৰিলে চাউলৰ বনোৱা খাদ্যদ্ৰব্য বৰ্জন কৰক আৰু শাওণৰ প্ৰতিটো সোমবাৰে আপুনি বিশেষ যি কালাৰ সেই কালাৰৰ ৰং ব্যৱহাৰ কৰক আৰু মহামৃত্যুঞ্জয়ী মন্ত্ৰ জপ কৰক নিশ্চয় আপুনি সকলো ধৰণৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব অকাল মৃত্যুৰ পৰা ৰক্ষা পাব দুৰ্ঘটনা আদি নাহক হয় পুৱাৰ ভকতে আচলতে খুব এটি সুন্দৰ বিষয় আগবঢ়ালে আপুনি দৰ্শকসকলৰ বাবে আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ যাব বিচাৰিম হয় ওৱান্স এণ্ড টেম্পাৰেন্স ধনুৰাশি চেট্ৰিয়াছ আজি দুষ্ট লোকৰ পৰা সাৱধান হ'ব নিজৰ গোপন কথা আনৰ আগত ব্যক্ত নকৰিব খৰচা পাতি বৃদ্ধি হ'ব পাৰে যাকে তাকে আজি সুযোগ নিদিব আৰ্থ সামাজিক দিশত মধ্যম ফল বাহিৰৰ পৰা দেখাকৈ আজি মূল দুৱাৰত এটা ৰূপৰ স্বস্তিক লগাই ৰাখক ভাল হ'ব চিলভাৰ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 2 এতিয়া হওক ওৱান্স এণ্ড পেজ অফ চ'ৰ্চ মকৰ ৰাশি কেপ্ৰিকৰ্ণ আজি কোনো লোকে আপোনাক বদনাম কৰিব পাৰে পুৰণি স্মৃতি আমনি কৰিব সন্তানক লৈ অযথা চিন্তা নকৰিব সামাজিক দিশত উন্নতি হ'ব আজি কলা বৰ্ণৰ কুকুৰক খোৱা খাদ্য দিয়ক আৰু শিৱ মন্দিৰ দৰ্শন কৰক আজিৰ দিনটোত য়েলো কালাৰ লাকি ব্লেক কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 6 কাপছ এণ্ড চ'ৰ্চ কুম্ভ ৰাশি একুৰিয়াছ আপোনাৰ ব্যৱসায়ত উন্নতি হ'ব যান বাহন চলোৱাৰ ক্ষেত্ৰত সাৱধান আজি আনৰ ওপৰত নিৰ্ভৰ নকৰিব আজি সমস্যা নিষ্পত্তি হ'ব পাৰে হোৱাইট কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 4 ওৱান্স এণ্ড এইজ অফ চ'ৰ্চ মীন ৰাশি দূৰ ভ্ৰমণ নকৰিব স্বাস্থ্যৰ বাবে সমস্যা থাকিব আজি প্ৰেমত কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে সিদ্ধান্ত ল'বলৈ চিন্তা কৰক আজি খৰচৰ ওপৰত আৰু নিজৰ সংৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ঘৰত গংগাজল ছটিয়াওক শুদ্ধ কৰক শিৱৰ মন্ত্ৰ জপ কৰক ক্ৰীম কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নম্বৰ 7 দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব হয় মনত ৰাখিব মই ইনষ্টাগ্ৰামত আছোঁ ইউটিউবত আছোঁ মই ফেচবুকতো আছোঁ আৰু প্ৰতি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ